নমস্কাৰ সকলোকে আৰু স্বাগতম জনাইছোঁ। আজি আমি জানিম তিনিচুকীয়া জিলাখনৰ বিষয়ে। তিনিচুকীয়া জিলাখন হৈছে অসমৰ একেবাৰে পূব প্ৰান্তত অৱস্থিত এখন জিলা, একেবাৰে পূব দিশত আছে। তো তিনিচুকীয়া জিলাখন জনাৰ আগতে আমি তিনিচুকীয়া জিলাখনৰ চাৰিসীমাৰ বিষয়ে আৰু অৱস্থিতিৰ বিষয়ে আমি জানিব লাগিব। এইখন ৰঙা ৰঙেৰে হাইলাইট কৰা হৈ আছে, আপোনালোকে দেখিছে। এইখন হৈছে তিনিচুকীয়া জিলা আৰু অসমৰ একেবাৰে পূব প্ৰান্তত অৱস্থিত। ঠিক আছে। তো তিনিচুকীয়া জিলাখনৰ যদি আমি চাৰিসীমা চাওঁ তেতিয়াহ'লে আমি দেখিম যে উত্তৰ দিশত আছে ধেমাজি আৰু অৰুণাচল প্ৰদেশ। ঠিক আছে। উত্তৰ দিশত কি আছে? ধেমাজি আৰু অৰুণাচল। তাৰপিছত যদি পূব দিশত চাওঁ, পূব দিশত আৰু দক্ষিণ দিশত এটা কথা মনত ৰাখিব, তিনিচুকীয়া জিলাখনৰ গোটেই উত্তৰ দিশৰ পৰা আৰম্ভ কৰি পূব দিশ আৰু দক্ষিণ দিশলৈকে অৰুণাচল প্ৰদেশ ৰাজ্যখনে আগুৰি আছে। সেইকাৰণে অৰুণাচল প্ৰদেশ, পূব দিশতো অৰুণাচল প্ৰদেশ আৰু দক্ষিণ দিশতো অৰুণাচল প্ৰদেশে আছে। তাৰপিছত পশ্চিম দিশত আছে ডিব্ৰুগড়। পশ্চিম দিশত আছে ডিব্ৰুগড়। মনত ৰাখিব, এই চাৰিসীমাটো তিনিচুকীয়া জিলাখনৰ মনত ৰাখিবলৈ সহজ হয়, কাৰণ উত্তৰ দিশত আছে ধেমাজি, অৰুণাচল প্ৰদেশ, পূব দিশতো অৰুণাচল প্ৰদেশ, দক্ষিণ দিশতো অৰুণাচল প্ৰদেশ, খালি পশ্চিম দিশত আছে ডিব্ৰুগড়। ঠিক আছে। তো তিনিচুকীয়া জিলাখন অসমৰ ৩৫খন প্ৰশাসনিক জিলাৰ ভিতৰত এখন, আৰু জিলাখনৰ মুঠ মাটিকালি হৈছে ৩,৭৯০ বৰ্গ কিলোমিটাৰ। ঠিক আছে। আৰু তিনিচুকীয়া জিলাখনৰ তিনিচুকীয়া নামটো আহিছে, তিনিচুকীয়া জিলাখনৰ মাজতে এটা তিনিকুণীয়া এটা পুখুৰী এটা খন্দাইছিলে বুলি কোৱা হয়। সেই পুখুৰীটোৰ নামেৰে পিছলৈ জিলাখনৰ নাম তিনিচুকীয়া হয়। ঠিক আছে। আৰু সেই পুখুৰীটো খন্দাইছিলে সৰ্বানন্দ সিংহৰ আদেশত বুধা বৰুৱাই খন্দাইছিলে বেংমৰাত। আগতে বেংমৰা বুলি জানিছিলে, পিছলৈ ঠাইখনৰ নাম তিনিচুকীয়া হয় সেই তিনিকুণীয়া পুখুৰীটোৰ কাৰণে। আমি দিশসমূহ গম পালোঁ। এতিয়া আমি তিনিচুকীয়া জিলাখনৰ মেপখনৰ জৰিয়তে আমি মূল কথাসমূহ জানিবৰ কাৰণে চেষ্টা কৰিম। এইখন হৈছে তিনিচুকীয়া জিলা। তিনিচুকীয়া জিলাখনৰ পোনপ্ৰথমে যদি আমি নৈ আৰু উপনৈসমূহ চাওঁ তেতিয়াহ'লে আমি দেখিম যে এখন হৈছে ব্ৰহ্মপুত্ৰ নৈ, সেইখন সকলোৱে জানে এখন ব্ৰহ্মপুত্ৰ নৈ, আৰু এইখিনি ঠাইতে ব্ৰহ্মপুত্ৰ নৈখনৰ লগত কেইবাখনো নৈ আহি লগ খাইছে। কেইবাখনো নৈ লগ হৈ পেলাই ব্ৰহ্মপুত্ৰ নৈ হৈ পেলাই অসমৰ মাজেৰে বৈ গৈছে। ঠিক আছে। তাৰে ভিতৰত এখন হৈছে লোহিত। এইখন হৈছে লোহিত। দিপং, এনেকে কেইবাখনো নৈ লগ খাই পেলাই ব্ৰহ্মপুত্ৰ নৈ হৈ পেলাই অসমৰ মাজেৰে বৈ গৈছে। তাৰপিছত লোহিত নৈ, এইখন হৈছে লোহিত নৈ। বুঢ়ীদিহিং, এইখন হৈছে বুঢ়ীদিহিং, একদম দক্ষিণ দিশেৰে বৈ গৈছে। তাৰপিছতে ডিব্ৰু নৈ, এইখন হৈছে ডাঙৰি নৈ, এইখন হৈছে ডিব্ৰু নৈ, আৰু এখন হৈছে এখন টিঙৰাই নৈ। ঠিক আছে। এইখন হৈছে কুন্দিল নৈ, এইখন হৈছে ডাঙৰি নৈ, এইখন হৈছে তালাপ নৈ। বহুত নৈ উপনৈ তিনিচুকীয়া জিলাখনৰ মাজেৰে বৈ গৈছে। তাৰ ভিতৰত মূল নৈকেইখনৰ কথা যদি আপোনালোকে মনত ৰাখিব লগা হয় তেতিয়াহ'লে মনত ৰাখিব ব্ৰহ্মপুত্ৰখনটো মনত থাকিবই, লোহিত, বুঢ়ীদিহিং, ডিব্ৰু নৈ, দিবং, তাৰপিছতে কুন্দিল। এইকেইখনৰ কথা যদি মনত ৰাখে তেতিয়াও ভাল হ'ব, কাৰণ গোটেইকেইখন মনত ৰাখিব নোৱাৰিলেও কথা নাই, কিন্তু এইকেইখন মূল নৈকেইখনৰ কথা মনত ৰাখিব। তাৰপিছত তিনিচুকীয়া জিলাখনৰ মহকুমা হৈছে তিনিটা। এটা হৈছে তিনিচুকীয়া, মাৰ্ঘেৰিটা আৰু শদিয়া। তিনিচুকীয়া, মাৰ্ঘেৰিটা, তাৰপিছতে আন এটা মহকুমা হৈছে শদিয়া। আৰু তিনিচুকীয়া জিলাখনত আমাৰ এখন নেশ্যনেল পাৰ্ক আছে, সেইখন হৈছে
ৰাষ্ট্ৰীয় উদ্যান আছে সেইখন হৈছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ঠিক আছে, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন আছে। তাৰ লগতে কেইবাখনো সংৰক্ষিত বনাঞ্চল আছে। ধৰক দেওপানী সংৰক্ষিত বনাঞ্চল, কুকুৰমৰা সংৰক্ষিত বনাঞ্চল, ডুমডুমা সংৰক্ষিত বনাঞ্চল, বুঢ়ীদিহিং সংৰক্ষিত বনাঞ্চল, তিৰাপ সংৰক্ষিত বনাঞ্চল, জয়দিহিং বৰ্ষাৰণ্য, দিহিং পাটকাইৰ কথা কৈছে। তেনেধৰণে কেইবাখনো আপাৰ দিহিং সংৰক্ষিত বনাঞ্চল, বহুতো বনাঞ্চল আছে। তাৰ ভিতৰতে আপোনালোকে মনত ৰাখিব দুখনৰ কথা। এখন হৈছে ৰাষ্ট্ৰীয় উদ্যান, সেইখন হৈছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, আৰু এখন বৰ্ষাৰণ্য আছে, সেইখনো ৰাষ্ট্ৰীয় উদ্যানে হয়, সেইখন হৈছে দিহিং পাটকাই বা দিহিং বৰ্ষাৰণ্য। ক্লিয়াৰ? তাৰপিছতে তিনিচুকীয়া জিলাখনত এখন দলং আছে, দলংখন হৈছে ভূপেন হাজৰিকা সেতু বা ঢলা শদিয়া সেতু। অৰ্থাৎ তিনিচুকীয়া জিলাৰ ঢলা আৰু শদিয়া দুই ঠাইক সংযোগ কৰা কাৰণে সেই দলংখনৰ নাম ঢলা শদিয়া ৰখা হৈছিলে, কিন্তু পিছত সেই দলংখনৰ নাম ভূপেন হাজৰিকা সেতু নামেৰে নামাকৰণ কৰা হৈছে। ঠিক আছে, তাৰপিছত তিনিচুকীয়া জিলাৰ যদি আমি উল্লেখযোগ্য ঠাইসমূহ চাওঁ তেতিয়াহ'লে আমি দেখিম, মই কৈছোঁ এখন হৈছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন কেতিয়া ঘোষণা কৰা হৈছিলে? 1999 চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি দিয়া হয়। এই ৰাষ্ট্ৰীয় উদ্যানখন বহুতেই বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত বুলি কয়, কিন্তু বনৰীয়া ঘোঁৰাতকৈ ইয়াতে আমাৰ যি পক্ষী আছে দেওহাঁহ, হোৱাইট উইং উড ডাক বুলি যাক কোৱা হয়, সেই চৰাই বসতিস্থল ক'ত আছে? মূলতঃ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত দেখা যায়। তাৰ লগতে বাকী হাতী, গড়, বাঘ এনেকুৱা ধৰণৰ জন্তুবোৰ পোৱা যায়। কিন্তু বনৰীয়া ঘোঁৰাটোক মানুহে মুখ্যভাৱে কয় বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত, কিন্তু বনৰীয়া ঘোঁৰা আমাৰ যি ৱাইল্ড লাইফ এক্ট আছে 1972 যি এক্ট আছে, সেই এক্টত বনৰীয়া ঘোঁৰা কোনো চিডুলত নপৰে। চিডুলত পৰা জীৱসমূহ হৈছে বাঘ, হাতী, গড় এনেকুৱা ধৰণৰ, হৰিণা, এইবোৰ হৈছে চিডুলত পৰা জীৱ, আৰু সেইকাৰণে এইসমূহে মুখ্য ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মূল জীৱ বা জন্তু। তাৰপিছত তিনিচুকীয়াৰ ঐতিহাসিক জুৰীয়া নামঘৰ আছে। এই নামঘৰভাগ ক'ত আছে? বজালতলিত আছে, তিনিচুকীয়াৰ বজালতলিত আছে। আৰু 1837 চনত মতিবৰ বৰসেনাপতিৰ ৰাজত্ব কালত তেখেতৰ পুত্ৰ ভোগবৰ গোহাঁই এই নামঘৰভাগ স্থাপন কৰিছিলে। তাৰপিছতে আছে দিহিং পাটকাই বৰ্ষাৰণ্য। এইখন এখন ৰাষ্ট্ৰীয় উদ্যান হয়, আৰু লগতে চিৰসেউজ অৰণ্য বুলি কয়, আৰু লগতে এমাজন অফ ইষ্ট বুলি কয়, আমাজন অফ ইষ্ট বুলি কয়, কাৰণ এইখন এখন চিৰসেউজ বৰ্ষাৰণ্য, অৰ্থাৎ এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট। তাৰপিছতে আছে ডিগবৈ, আৰু ডিগবৈ আপোনালোকে সকলোৱে জানে। প্ৰথমটো তেল শোধনাগাৰ কেতিয়া স্থাপন কৰা হৈছিলে? 1901 চনত। 1901 চনত স্থাপন কৰা হৈছিলে, আৰু এইটো হৈছে এছিয়াৰ আটাইতকৈ পুৰণি কাৰ্যক্ষম তেল শোধনাগাৰ। তাৰপিছত আছে ষ্টীল ৱেল পথ। এইটো দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নিৰ্মাণ কৰা হৈছিলে। তেতিয়া যুদ্ধত সৈনিকসকলক খাদ্য সামগ্ৰী যোগান ধৰিবৰ কাৰণে আমেৰিকা আৰু তেওঁলোকৰ মিত্ৰ শক্তিবিলাকে সৈন্যসকলৰ কাৰণে এইটো ৰাস্তা নিৰ্মাণ কৰিছিলে। আৰু এই ৰাস্তাটো ক'লৈকে সংযোগ আছে? চীন প্ৰদেশৰ ইউনান প্ৰদেশৰ কুনমিঙত শেষ হৈছে। ইমানে দীঘল আছিলে ৰাস্তাটো। ষ্টীল ৱেল পথ মনত ৰাখিব, ইম্পৰ্টেণ্ট ৰোড হয়। টিলিঙা মন্দিৰ আছে, টিলিঙা মন্দিৰ আছে বৰডুবিত। এইভাগ হৈছে শিৱ মন্দিৰ, টিলিঙা মন্দিৰ বুলি বিখ্যাত। অসমৰ পৰা বিভিন্ন ধৰণৰ ভক্তসকল তাত যায়। টিলিঙা মন্দিৰ ক'ত আছে? তিনিচুকীয়া। তাৰপিছতে আছে নপুখুৰী। তিনিচুকীয়া নগৰৰ দক্ষিণ পূব অঞ্চলত অৱস্থিত ওচৰে গৈ থকা 9টা পুখুৰীৰ একেলগে কি বুলি কোৱা হয়? নপুখুৰী। আৰু শেষ মটক ৰজা সৰ্বানন্দ সিংহৰ ৰাজত্বকালত এইবোৰ খন্দা হৈছিলে। মটক ৰজা সৰ্বানন্দ সিংহৰ আদেশত বা তেওঁ ৰাজত্বকালত এই পুখুৰীসমূহ খন্দা হৈছিলে। তাৰপিছতে মাৰ্ঘেৰিটা ফেমাছ হৈছে কয়লা ৰাণী বুলি কোৱা হয়, কোল কুইন। ঠিক আছে,
কোল কুইন অৰ্থাৎ কয়লাৰ ৰাণী। চাহ বাগিচা, প্লাইউড উদ্যোগ আৰু কয়লা খনিসমূহৰ বাবে মাৰ্ঘেৰিটা বিখ্যাত। মনত ৰাখিব, এইখিনি আছিলে তিনিচুকীয়া জিলাৰ মূল আমি যিসমূহ কথা জানিব লাগে সেইখিনি। পৰীক্ষাৰ বাবে যিখিনি ইম্পৰ্টেণ্ট, আপোনালোকে এতিয়া কিছু লোকে হয়তো ভাবিব পাৰে যে তিনিচুকীয়া জিলাৰ আৰু কিছুমান ঠাই বা আৰু কিছুমান কথা কোৱা নগ'ল, কাৰণ আমি সেইসমূহ এইকাৰণে ইয়াতে কভাৰ কৰা নাই। সেইখিনি পৰীক্ষাত সচৰাচৰ তেনেকুৱা ধৰণৰ প্ৰশ্ন অহা দেখা নাযায়। যিখিনি প্ৰশ্ন অহা দেখা যায় সেইখিনিহে, বা যিখিনি তথ্য আমাক প্ৰয়োজন পৰীক্ষাৰ বাবে, আমি সেই তথ্যখিনিহে ইয়াতে আনিবৰ কাৰণে চেষ্টা কৰিছোঁ। এতিয়া তিনিচুকীয়া জিলাখনৰ বিষয়ে জানিবলৈ বহুত তথ্য আছে বা বহুত কথা জানিব লগা আছে, কিন্তু সেই গোটেই কথাখিনি আমাক নালাগে। আমি এক্সামৰ কাৰণে, আমাক পৰীক্ষাৰ কাৰণে যিখিনি ইম্পৰ্টেণ্ট, আমি সেই কথাখিনি মূলতঃ জনাটো প্ৰয়োজন। সেইকাৰণে যিখিনি পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ সেই তথ্যখিনিহে মই ইয়াতে লৈ আহিছোঁ। ঠিক আছে, ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কিবা সুধিব লগা থাকিলে কমেণ্টত সুধিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।